এই বৰ্তমান জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সতীৰ্থৰ সন্মিলন আছিলে জাগিৰোডত বৰ্তমান আমি সমাপ্ত কৰিছোঁ আজীৱন আমি একেলগে জীয়াই থাকিব লাগিব অসমীয়া জাতি হৈ আমাৰ অসমৰ বুকুত এই কথাটো লৈ আমি দৃঢ় সংকল্প আৰু কৰ্ম সংস্কৃতিবোৰ আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ আপোনালোকৰ বাবে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে যে এই অনুষ্ঠানটো 2018 চনতেই জন্মগ্ৰহণ কৰিছিল নাম শ্ৰী ৰেৱকান্ত গগৈ ঘৰ বোকাখাট চিনাকি দি ভাল পাম তেখেতৰ জ্যেষ্ঠ দাদা জিতেন গগৈ একালৰ বা এতিয়াও কাজিৰঙাৰ বাঘ বুলি কয় তেখেতক তেনেকেও ক'লোঁ ৰজা তাৰপিছত সুদূৰ তাহানি যুগৰ পৰা প্ৰথমে ধনশিৰি নদীৰ পাৰত একেলগে আলোচনা কৰিছিলোঁ এই অনুষ্ঠানটো আমি জন্ম দিম বুলি একদম প্ৰথমবাৰৰ বাবে বড়ো বন্ধু এজন আৰু মই মুলাল লস্কৰ ডাঙৰীয়া শ্ৰীযুত মুলাল লস্কৰ ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক সাহিত্যিক নাট্যকাৰ সুৰকাৰ কি নামেৰে আপোনালোকে ক'ব আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰথম সভাপতি লখিমপুৰ শোণিতপুৰ ওদালগুৰি বাক্সা গ্ৰাম্য কামৰূপ আমাৰ মেট্ৰ' কামৰূপত আছেই তাৰপিছত গোৱালপাৰা ধুবুৰীতো আমি আহ্বায়ক মণ্ডলী গঠন কৰি আহিছোঁ ঠিক তেনেধৰণে আমি ডিমা হাছাওতো কথা কৰিছোঁ আৰু পশ্চিম কাৰ্বি আংলঙতো আমাৰ সদস্য আছে তাৰপিছত নগাঁওখনতো সমিতি আছে এই কথাবোৰ আপোনালোকে জানে প্ৰত্যক্ষভাৱে আজিকালি লাভ বিচাৰে কৰিলে কি পাম কিন্তু সুদূৰ ভৱিষ্যতৰ কথা আমি চিন্তা চৰ্চা কৰিব লাগিব সেই কথাটো অনুভৱ কৰিলেও তেওঁলোকে কৰিব নিবিচাৰে পৰম্পৰা যিবোৰ আছে এই গোটেইখিনিকে আমি সংৰক্ষণ কৰা সংৰক্ষণ আচলতে মানে প্ৰথমতে আমি চৰ্চা গৱেষণা আৰু চৰ্চাৰে তেওঁলোকক সেই আটাইখিনিকে সংৰক্ষণ কৰা আৰু আহিব লগা দিনত আমাৰ প্ৰজন্মই যাতে সেই কথাবিলাক জানি পায় তাৰ কাৰণে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা আৰু সেই প্ৰদৰ্শন ক্ষেত্ৰতো এটা বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপেও যাতে পৰিগণিত হয় কাৰণ এই বৰঘৰ ছাষ্টেইন কৰিব লাগিব জীয়াই থাকিব লাগিব নহয় বৰঘৰত এই গোটেই বস্তুবিলাক আমি জমা কৰিলে ভঁৰালটোত জমা অনুষ্ঠানটি জন্ম দিয়া হ'ল বহুত জন্ম যন্ত্ৰণা নিশ্চয় পলাত মিলিয়ে উপভোগ কৰিছে উপভোগ ঠিক নহয় জন্ম যন্ত্ৰণা লাভ কৰিছে আৰু আজি মই সঁচাকেই অত্যন্ত ভাল লাগিছে আপোনাসকলক অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চিন্তাৰ ব্যক্তিসকল ইয়াত সমবেত হৈ আৰু মই প্ৰত্যক্ষ কৰিবলৈ পাই মই আপোনাসকলক শ্ৰদ্ধাৰে উপচাই দিছোঁ ইয়াতে যথেষ্টখিনি কথা ওলাইছে সময়ো নিশ্চয় কম গতিকে এই সময়ৰ ভিতৰত মোৰ যিটো অল্পমতি চিন্তাৰ সৈতে মই অকণমান আগবঢ়াবলৈ বিচাৰিম আমাৰ মাজতে কাৰ্বি ব্যক্তি এগৰাকী আছে কাৰ্বি ব্যক্তিগৰাকী আছেনে বাৰু দাদাজন আছে প্ৰিনন চৌ আহেম দুঠাতে চিংচিক চাক ফিচাৰ ফুচাৰ বচি আহেম টেকাম মই আৰু বেছি নাগাওঁ ভাঙা সেই ঘৰ ভাঙা পুৰণি ঘৰ ভাঙা পুৰণি ভেটিত নতুন ঘৰ সাজা প্ৰিনন চৌ আহেম সংঘাতে সংগ্ৰামে মিলি একেলগে গৰু আমি ঐক্যৰ ভেটি আমি কাৰ্বি আংলঙত গাইছিলো ফাৰো আমিন পাপা তোনাং
adon ta sentarong bang langrem sente keka charbo langrem sente keka charbo নিতুলিরে কাশিও না আরাত সারি 83 চনৰ ভাতৃঘাতী সংগ্ৰামৰ সময়ত আমি এটা সাংস্কৃতিক সমাধান উলিয়াইছিলোঁ তেতিয়া সদস্য সাংস্কৃতিক পৰিষদৰ বেনাৰত আমি কোকৰাঝাৰত সেই সময়ত এই গীতটি আমি গাইছিলোঁ জৌছে থিবিবাৰা বাৰলাং থো নখৰ নখৰাব মিনিশ্ৰাং থো হিংসার আগা হারিবে রেখা হিংসার আগা হারিবে রেখা জুদানি গেলে রাজখান্তি অনু অনু আপনি দোলো দোলো পুনি দিয়েপে গেমিন পামিন এগিয়েপে গেমিন পামিন এগিয়েপে আপন লেখবে দুয়েপে হতে ফুলে লোক পাই ঘরে ঘরে ফুট খাই ধন্যবাদ সম্মানীয় সভাপতি মহোদয় সম্পাদক মহোদয় উপদেষ্টা মহোদয় তেখেতসকলে বিতংভাৱে আমাক জনালে কথাখিনি শুনিলোঁ কাৰ্যসূচী যেতিয়া হাতত লোৱা আছিলে আজি এই সভাখনৰ এতিয়া মই এটা কাৰ্যসূচী এটা বিষয় কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আহ্বান জনাইছিলোঁ যিটো হৈছে যে যিটো উদ্দেশ্য আগত ৰাখি এই এটা বিশাল আয়োজন কৰা হৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন মানুহক একত্ৰিত কৰাৰ দিশত যি এটা বৃহৎ প্ৰয়াস গ্ৰহণ কৰা হৈছে ইতিমধ্যে যি কেইটি বছৰ পাৰ হৈ গ'ল তাৰ কি চমু খতিয়ান দাঙি ধৰাৰ কাৰণে মই কাৰ্যসূচী অন্তৰ্ভুক্ত কৰাৰ কাৰণে আহ্বান জনাইছিলোঁ আৰু সেই মৰ্মে সম্পাদক মহোদয় সভাপতি মহোদয় অনেক কথাই কৈছে ভিতর বাড়ি জীবন গেলে সব রইবে পড়ি তাহা কাহা পয়সা ভিতর বাড়ি জীবন গেলে সব রইবে পড়ি সাথী এই ভব নদী কেমনে হইব পার একবার হরি বল মনে বারে বার বেলা ডুবিলে হইবে অন্ধকার একবার হরি বল মনে বারে বার বেলা ডুবিলে হইবে অন্ধকার একবার হরি বল মন রসনা মানব দেহের গৌরব কইর না মানব দেহা মাহাতিরর ভান্ড ভাঙিলে হইবে খন্দের খন্ড মানব দেহা মাহাতিরর ভান্ড ভাঙিলে হইবে খন্দের খন্ড ভাঙিলে দেহা জোড়া নিবে না একবার হরি বল মন রসনা মানব দেহের গৌরব কইর না সকলো অসমবাসীক আমি 12,000 কোটি টকা মহিলাসকলক দিবলৈ চৰকাৰৰ পৰা বাধ্য কৰাইছিলোঁ একমাত্ৰ আমাৰ টিংখাঙৰ পৰাই আৰু সেই যাত্ৰা কৰিছিলোঁ বহুত কষ্ট কৰিছিলোঁ কণ্টকময়ী এক যাত্ৰা আছিল সেই যাত্ৰাত বহু তিতা মিঠা অভিজ্ঞতাও পাইছিলোঁ এতিয়া যেনেকৈ মিলিদাই পাইছে আৰু তেওঁ যি অলপ আগতে যি ফৰ্মুলা কৈ গ'ল সেই ফৰ্মুলাখিনিও বিষয়ে মই মানে শুনি বহুত ভাল পাইছোঁ এটা নতুন কিবা এটা মই শিকিছোঁ ইয়াত আহি গতিকে মই এগৰাকী খুব সাধাৰণ গৃহিণী আছিলোঁ গৃহিণীৰ পৰা মই বিজনেছমেন হৈছিলোঁ সৰু সুৰাকৈ মই বিজনেছ কৰি কৰি এদিন সপোন দেখিছিলোঁ তাৰপিছতে এদিন গম পালোঁ যে অসমৰ মহিলাসকল মানে অন্ধকাৰৰ কোঠলি এটাত ডুব গৈছে যিহেতু এক জালত ভৰি দিছে যিখন জালৰ পৰা কেতিয়াও মাইক্ৰ' ফাইনেন্স কোম্পানী অসমৰ বহিৰাগত কোম্পানীয়ে আহি আমাৰ অসমীয়া মহিলাসকলক নিশেষ কৰিছে যিহেতু মহিলাসকল টকাৰ লোভীয়া হয় গতিকে তেনেকৈ তেওঁলোকৰ জালখনত কেনেকৈ সোমাই পৰিল ময়ো এগৰাকী তাৰে ভিতৰত আছিলোঁ কিন্তু মই উদ্যমী যিহেতু আছিলোঁ মই মোৰ লাভ আছিল তথাপিও কিন্তু মহিলাসকলৰ আৰ্তনাদ
মই শুনিব নোৱাৰিলোঁ। কিছুমানে নিজৰ কেঁচুৱাকো বিক্ৰী কৰিব লগা হ'ল, কিছুমানে নিজৰ ল'ৰা ছোৱালীক বিক্ৰী কৰিব লগা হ'ল, কিছুমানে শ্মশান ঘাটত থাকিব লগা হ'ল নিজৰ মাটি বাৰী বিক্ৰী কৰি। ভবা হৈছে তীৰ্থভূমি বুলি সেইটোত মই কোনো হিমত প্ৰকাশ কৰা নাই, কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু এঠাইৰ পৰা গৈ এটা চাৰ্কুল হৈ এঠাইলৈ গ'লে কিন্তু আমাৰ ট্ৰেন্সপৰ্টেশ্যন যিটো খৰচ হেৰিয়ালে পৰিবহণ খৰচ কিন্তু কম হ'ল। এতিয়া আমি মাজুলীলৈ কিন্তু যাম, মাজুলীৰ পৰা যাত্ৰা কৰিম, আকৌ ঘূৰি আহি তেখেতসকলক আমি যেনেধৰণে আমি আলোচনা কৰিম, ইনফৰ্ম কৰিম, আৰু আমিতো হোল কৰিব লাগিব। আৰ্থিক কথাটো আছেই, আৰ্থিক কথাটো ইতিমধ্যে দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো এই আমাৰ হাবিবুৰ ৰহমান ছাৰ হ'ব যদি কোনোবা বিচাৰে আজীৱন সভ্য হ'বলৈ তেতিয়া হ'ব পাৰে আনুষ্ঠানিকভাৱে আজি দিম। তাৰপিছত অনাগত দিনত জিলা সমিতিবিলাকক দায়িত্ব দিম সকলক, তেনেকৈ ধৰণে আমি ড্ৰাইভ কৰিব লাগিব। যেহেতু একদম পুঁজিৰ বিৰাট সংকট আমাৰ। সাগানাৰ অৰ্গিৰাছ মানে হ'ল নমস্কাৰ, আমাৰ যিটো ৰাভা ভাষা। গীত লিখোহে, যেনেকুৱা ৰাভা গীত, হাজং, গাৰো তেনেকুৱা ভাষাৰ গীত লিখো। তথাপি আমাৰ অসমৰ ৰাইজে কিছু তিনিটা পাতি ৰাভা গীত অকণমান আদৰি লৈছে। এই যে ধুৰ ধুৰ ধাৰ ঢুকালং মই পৰা ধানৰ ধান, এই গীতটো মই লিখিছিলো। আৰু জাখিলি জাখিলি জুখিলি, এইটো উলুলু উলুলু উলু বাৰীতে খেৰ কাটং নাকাটং কেল ভাবংতে, এই গীতবিলাক লিখিছিলো। ৰাইজে কিছু আদৰি লৈছে। যে নহওক আজি আহি ভাল লাগিছে। আমাৰ মিলি ছাৰে যোৱা পৰহিৰ পৰা কল কৰি আছিলে যে আহিব লাগে। ঘৰৰ কাষতে এটা আঠমঙলা আছিল, তথাপি ছাৰক কথা পেলাব নোৱাৰি আহিলো। যে আমাৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য সফল হওক, তাৰে ভগৱানৰ ওচৰত কামনা কৰি এনেখন মৰমৰ অসমৰ উদিমান পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও